21 আগষ্টত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ 13,300 প্ৰাৰ্থীৰ নিযুক্তি পৰীক্ষা। 21 আগষ্ট আৰু 28 আগষ্টত দুটা পৰ্যায়ত আয়োজিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা। অসম চৰকাৰৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা 21 আগষ্টত দুটা পৃথক সময়ত পতা হ'ব। পুৱা 10 বজাৰ পৰা 12 বজালৈ আৰু দিনৰ 2 বজাৰ পৰা 4 বজালৈ দুটা শিফটত হ'ব প্ৰথম পৰ্যায়ৰ পৰীক্ষা। পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে নিৰাপত্তাক লৈ কঠোৰ প্ৰশাসন। পৰীক্ষা অনুষ্ঠিত হোৱা দিনকেইটাত পৰীক্ষাৰ সময়ছোৱাত গুৱাহাটীকে ধৰি 24 জিলাত বন্ধ থাকিব 4 ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা। পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পন্ন জিলা প্ৰশাসনৰ। মাজুলী পৰীক্ষা কেন্দ্ৰত প্ৰস্তুতি সম্পন্ন। বিশেষ ফেৰীৰে শ আৰক্ষীৰ মাজুলী যাত্ৰা। মাজুলী পৰীক্ষা কেন্দ্ৰত নিৰীক্ষণ আৰু নিৰাপত্তাৰ বাবে অফলামুখ ফেৰী ঘাটেৰে ৰপেক্সৰ জৰিয়তে আহিছে শ আৰক্ষী। 21-28 আগষ্টত মাজুলীত 19টা কেন্দ্ৰত পৰীক্ষা। 21 আগষ্টত 6,396 পৰীক্ষাৰ্থী। 28 আগষ্টত 8,611 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাৰ। যে অসমৰ লগতে মাজুলীতো 19টা কেন্দ্ৰত এই পৰীক্ষা পাতিবৰ কাৰণে তেওঁলোকে যোজা কৰিছে দুটা পৰ্যায়ত। গতিকে এই তাৰ যি আগতীয়া প্ৰস্তুতি সেইবাবে তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াত প্ৰশাসনিক যি আমাৰ আৰক্ষী বিষয়া আছে আৰক্ষী বিষয়া নিযুক্তি কৰিছে বা আৰক্ষীসকলক তেওঁলোকে মাজুলীলৈ আনিছে। গতিকে আমি অসম চৰকাৰক এটাই আহ্বান জনাম যাতে পৰীক্ষা কেন্দ্ৰসমূহত কোনো বিজুতি নহয়। বজালিত 94টা পৰীক্ষা কেন্দ্ৰ সাজু। একৈশ আগষ্টত আনন্দৰাম বৰুৱা একাডেমীত 100টাকৈ শ্ৰেণীকোঠা সাজু। অৱতীৰ্ণ হ'ব মুঠ 32,000 পৰীক্ষাৰ্থী। ইতিমধ্যে পৰীক্ষাৰ বাবে জিলা প্ৰশাসনে সম্পূৰ্ণ কৰিছে প্ৰস্তুতি। কালি যেটো আমাৰ এক্সাম হ'ব এই এক্সামত ইতিমধ্যে আমি প্ৰস্তুতি চলাইছোঁ আৰু ইতিমধ্যে আমাৰ পুলিচ সেক্টৰৰ পৰা যথেষ্ট যিমানখিনি মানুহ লাগে এজ পাৰ স্কেল মতে আমাক ইতিমধ্যে দিছে। ৰেষ্টুৰেণ্ট আপোনালোকে দেখিছে ইয়াতে বহুত বাহিৰৰ পৰা আমাৰ বজালি জিলাৰে নহয় বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ পেটাৰ্ণৰ পৰা আহিছে। নিৰাপত্তা দিশত আমি সম্পূৰ্ণৰূপে ব্যৱস্থা ৰাখিছোঁ আৰু পাৰ্কিঙৰ ক্ষেত্ৰতো আমি তেনেকুৱা ব্যৱস্থা ৰাখিছোঁ। য'ত জায়গা আছে ফিল্ড আছে তেনেকুৱা আমি ব্যৱস্থা ৰাখিছোঁ। যিবিলাক চেণ্টাৰৰ কথা কৈছোঁ সম্পূৰ্ণ হৈছে। চিট প্লেনৰ পৰা ৰুম এৰেঞ্জমেণ্টৰ পৰা ড্ৰিংকিং ৱাটাৰৰ পৰা ইউৰিনেল বা টয়লেটৰ যিবিলাক ব্যৱস্থা কৰিব দিছে আনকি আমাৰ বেৰিকেড ব্যৱস্থাও কৰিব দিছে সেই গোটেইবিলাক আমি প্ৰায় সম্পূৰ্ণ হৈছে। পূৰ্বৰ নিযুক্তিৰ সময়ত হোৱা বিভিন্ন বিসংগতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰিছে কেতবোৰ নতুন নিৰ্দেশনা। এনেদৰে 21 আগষ্ট আৰু 28 আগষ্টৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যৰ 24 জিলাৰ পৰীক্ষা কেন্দ্ৰসমূহত প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে যাতে নিযুক্তি প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে হ'ব পাৰে। বিশ্বকৰ্মা ডাঙৰীয়াই পূৰ্বতো কৈছিলে যে মেধা শক্তিৰ আধাৰত আমি নিযুক্তিসমূহ দিম বুলি কৈছিলে আৰু যেনেকুৱাকৈ টেটৰ ক্ষেত্ৰতে হওক বা আৰক্ষীৰ ক্ষেত্ৰতে মেধাৰ আধাৰত নিযুক্তি দিছে আৰু সেইটো ব্যৱস্থা এইবাৰো কৰিছে। যি আমাৰ 26,000 পদ অহাকাইলৈৰ পৰা পৰীক্ষা আৰম্ভ হ'ব 100% মেধাৰ আধাৰত হ'ব আৰু তাৰ কাৰণে স্বচ্ছ এটা প্ৰক্ৰিয়া ইতিমধ্যে আমাৰ সেৱাৰ জৰিয়তে কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। তাত অসম আৰক্ষীকো নিয়োগ কৰিছে। অসমৰ চৰকাৰী বিষয়াসকলকো জোনেল ইনচাৰ্জ হিচাপে ইতিমধ্যে দিছে। গতিকে যিহেতু মেধাৰ আধাৰত পৰীক্ষা হ'ব গতিকে মই সমূহ ছাত্ৰ ছাত্ৰীসকলক মই শুভেচ্ছা জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ।